এয়া কেমেৰা পাৰ্চন ক্ষিতিশৰ সৈতে মই নৰেন। আমি আজি এখন বিশেষ গাঁৱত উপস্থিত হৈছো, যিখন গাঁৱৰ এজন সাধাৰণ ব্যক্তি এটা খুব ডাঙৰ মৰ্মান্তিক ঘটনা ঘটি গৈছে, আৰু সেই বিষয়ে আমি তেওঁৰ লগত আলোচনা কৰিম। এই কেমেৰামেনক মই দেখাবলৈ অনুৰোধ কৰিছো। এইজন ল'ৰাক চাওক, এই নাংমিনি ল'ৰাজনক মানে এৰি থৈ তেওঁৰ মাইকী পলাই গৈছে। আমি যেনেকে বানপানী যেনেকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাইছো, ঠিক তেনেকে এই পৰকীয় প্ৰেমৰ ফলত যিবিলাক মানে মাইকীয়ে বা মহিলাই আনৰ লগত পলাই গৈছে, সেই সমস্যাটো আমি চৰকাৰৰ ওচৰত এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে দাবী কৰাৰ কাৰণে দাবী মানে উত্থাপন কৰিম বুলি আমি আগবাঢ়িছো। আমি তেওঁৰ ভুক্তভোগীৰ মুখেৰে শুনিম তেওঁৰ আচলতে হৈছে কি, তেওঁৰ প্ৰব্লেমটো কি, তেওঁ কিবা ক'ব নেকি, এই বিষয়ে দুআষাৰ ক'বলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিছো। দাদা, আপুনি কওকচোন আপোনাৰ বৰ্তমান অনুভৱ কেনেকুৱা হৈছে? অনুভৱ আৰু কি হ'ব, তাইকেইটা মই মোবাইল আনি দিছিলো, মোৰ মুৰ্গী কেইটামান বেছি আৰু গাহৰি চাৰা এটা বেছি, মই তাইক মোবাইল এটা আনিছিলো। তাৰপিছত তাই সদায় মোবাইলতে ব্যস্ত থাকে, সদায় তাই খালি নাচি থাকে, হাক দিলে খং উঠে, মোক ভাত নেদে, ইয়াকো মাৰে। তাৰপিছত তাই আজি 3 দিনমান আগতে ক'ৰবাত গুচি গ'ল, খবৰে নাই, ফোনটাত মাৰোতে আকৌ চুইচ অফ। এখন এই চলিতা গাড়ী তাই গুচি গৈছে, মই এখন কেনেকে আছো মইহে জানো। আপোনাৰ এনে কাৰোবাৰ ওচৰত কোনোবা ব্যক্তি মানে সন্দেহ হয় নেকি যে আপোনাৰ অমুকৰ লগত গৈছে বা তমুকৰ লগত গৈছে, তেনে কিবা সন্দেহ হয় নেকি? মই কিছু নাজানো, তাই খালি মোবাইলত কুলটুমুট কৰি বাজিয়ে থাকে চাৰা ৰাতিটা। বিগ ব্ৰেকিং নিউজ। সাধাৰণতে তেওঁ এটা মোবাইল কিনি দিছিলে, মোবাইলটোৰ ফলতে তেওঁৰ আজি পত্নী বেলেগত গুচি গ'ল, পলাই গ'ল। গতিকে এটা বিগ ব্ৰেকিং নিউজ। আচ্ছা, শেষত আপুনি কিবা ক'ব নেকি, চৰকাৰক কিবা এটা ক'ব নেকি এই বিষয়ে? কি ক'ম, আমি সাধাৰণ মানুহ, নেতাই অনুৰোধ, এইখন চৰকাৰে যাতে আমাৰ ওপৰত কিবা এটা ব্যৱস্থা লয়, অন্তত ব্যৱস্থা কৰিব লাগে। এই যে আমাৰ এটিএম গিলা যে থাকে বেংকৰ, তাতে যেনেকে সেই পিন কোড না কি থাকে যে, বিয়া কৰা মানুহবিলাকক পিন কোড দিব লাগে। খুব বেয়া লাগিল এখেতৰ ঘটনাটো শুনি। আমাৰ মাজত উপস্থিত হৈছে এজন যুৱ প্ৰতিনিধি, মই তেওঁক বিচাৰিছো কেমেৰা মাৰিব অনুৰোধ কৰিছো। আচ্ছা, এই যে ঘটনাটো ঘটিছে আমাৰ এই বিষয়ে আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? এই যে আমাৰ মাইকীবিলাক বেলেগলৈ পলাই গৈ আছে, এওঁৰ মাইকী তালত গৈছে, তেওঁৰ মাইকী তালত চিলাই থাপ মাৰি লৈ গৈ আছে, এই বিষয়ে আপুনি কিবা ক'ব লগা আছে নেকি? এইটো বিশেষ কি ক'ম, আমি যুৱ সংঘৰ প্ৰতিনিধি হিচাপে এখেতৰ আমি এই দুখৰ দিনত আমি সমভাগী হ'ব আহিছো। ভৱিষ্যতৰ দিনত আমাৰো যাতে এনেকুৱা প্ৰতিচ্ছবি আমি ল'ব লগা নহয়। আপুনি নাকান্দিব, আমি মানে বাইট দিব নোৱাৰা হৈছো। আমি অহৰ্নিশে আজি 1 সপ্তাহ ধৰি এখেতক আমি টিভিত দেখি আছো। 3 দিনৰ পৰা আমি গোটেই ঘটনাটো টিভিত দেখি আছো, বিভিন্ন চেনেলৰ মাধ্যমৰ যোগেদি, আপোনালোকৰ যোগেদিও আমি দেখিছো এইগৰাকী ব্যক্তিৰ এই মৰ্মান্তিক দৃশ্য। তেওঁ এই শিশুটিক কোলাত লৈ অহৰ্নিশে কান্দি আছে, আপোনালোকৰ চেনেলত আমি ফাৰ্ষ্ট দেখিছো। কিন্তু আমি যুৱ সংঘই চৰকাৰৰ প্ৰতি এটাই দাবী, আমাৰ কথাটো হৈছে আজি ৰাজস্থানৰ বোৱাৰী আমাৰ এই জাকৈচুকীয়া গাঁৱত পলাই আহিব লাগিছে, তাৰ মূল কাৰণ মোবাইল। আমাৰ বোৱাৰী গৈ ৰাজস্থান পাইছে, গতিকে আমাৰ চৰকাৰলৈ অনুৰোধ, আমাৰ যিসকল সাংসদ এতিয়া দিল্লীলৈ গৈছে তেওঁলোকলৈ আমাৰ যুৱ সংঘৰ পৰা অনুৰোধ, এই গোটেই তিৰি পলাই যোৱা বিষয়টো ৰাষ্ট্ৰীয় সমস্যা বুলি এটা ডিক্লেয়াৰ কৰিব লাগে। এইখিনি আমাৰ যুৱ সংঘৰ অনুৰোধ। আৰু এই যিটো মৰ্মান্তিক চিন, আমি ভৱিষ্যতৰ দিনত এখেতৰ পৰা যাতে সামৰণি ঘটে চাব নিবিচাৰো। হয় হয়, সৰলা ষ্টুডিঅ' সৰলা শুনিছেনে? আমাৰ যুৱ ব্যক্তিগত যিটো কথা কৈছে, এটা বিগ ব্ৰেকিং নিউজ হয়, এইটো আচলতে আমাৰ ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে। আমিতো চৰকাৰৰ দাবী উত্থাপন কৰিম। সৰলা শুনিছেনে? ঠিক আছে, মই এই ব্যক্তিজনক আৰু এবাৰ এটা আমি সুধি ল'ম কেনেকুৱা অনুভৱ তেওঁৰ। এই ব্যক্তিজনৰ কথাখিনিৰ ওপৰত মই আৰু এবাৰ তেওঁক ক'ব দিছো কেনেকুৱা অনুভৱ হয়। আৰু নতুন কৰি মোৰ ক'ব লাগে কিছু নাই। এই ছাৰে অহাৰ আগতে মই চিন্তা কৰিছো, সেইটাই সাংসদ নে কি লাগছে, তাহাক আমাৰ জানাবা লাগে, পিন কোড লাগে, যুঁজি মৰক পেটাওতে।